হেল্ল' গাইছ, মই এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব। আজি এই মিনি ব্লগটো বিৰিয়ানীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। খাই আছোঁ, আধা খাই খতম হ'লে ভিডিঅ' কৰিবলৈ পাহৰিছিলোঁ, এতিয়া কৈ দিছোঁ আৰু লগতে এইটো ভাইটি খাই দে। তো গাইছ খাই লওঁ, তাৰপিছত লগ পাম। আমাৰ ইয়াত ওচৰতে ক্ৰিকেট খেল হৈ আছে, ক্ৰিকেট খেললৈ যাওঁতে দেখাই আছো বাকীডোখৰ। তো গাইছ ঘৰৰ পৰা গোটেইকেইটাই ওলাই দিলো ক্ৰিকেট খেললৈ বুলি। বাকীডোখৰ ক্ৰিকেট খেললৈ গৈ কিনি দেখাই আছো, চাই থাকক। ক্ৰিকেট খেললৈ গৈ পাই প্ৰথম 6 মাহ দেখিছো, বাকীডোখৰ উপভোগ কৰক দেই গাইছ। বেটসমেন অৰ্পণৰ বেটৰ দ্বাৰা আৰু এই 6 ফিটে তেখেতলোকে স্ক'ৰ বৰ্ডৰ সুন্দৰ আৰম্ভণি কৰিছে। অৰ্পণৰ এটা সুন্দৰ 6 বৰঙণি আৰু 34 ৰানৰ প্ৰয়োজন হ'ব তেখেতলোকক প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰিবৰ বাবে। 17টা বল বাকী আছে, 4 অভাৰৰ ইনিংছ। ইয়াৰ পৰৱৰ্তী বল, দ্বিতীয়টো বল। তাৰপিছত ক্ৰিকেট খেল অলপ চাই কিনি ঘৰলৈ বুলি গুচি আহিলো। নেক্সট দিনাখন ফাইনেলৰ ক্লিপ এটা লগাই দিছো, সেইটোকে চাওক। আপোনালোকৰ মাজৰ বহুতে ভিডিঅ'টো চাই ছাবস্ক্ৰাইবটো কৰি ল'ব আকৌ, তেতিয়াহে মোৰ ভিডিঅ' বনাবলৈ মন যাব। যথেষ্ট সুন্দৰ বলিং লাইন আমি বিগত খেলসমূহত দেখিবলৈ পাইছিলোঁ অভিষেক কুমাৰৰ দ্বাৰা। গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব এই আজিলৈ এৰিছো দেই গাইছ, নেক্সট এটা মিনি ব্লগ সৈতে লগ পাম। বাই বাই।